দূৰ হৈ গ'ল। তাৰমানে যদিও ভাগৱতক প্ৰতীকী অৰ্থত ফল বুলি কৈছে, এই ফল কিন্তু বিস্তাৰিত হ'ব পৰা ফল। সেইকাৰণে তাক কি বুলি ক'লে যে সুখদেৱৰ শ্ৰীমুখে ভাগৱত কথা পৰীক্ষিত কোৱাৰ লগে লগে ই অমৃত ধাৰা সদৃশ সমগ্ৰ পৃথিৱীৰ মনুষ্যকুললৈকে পৰিব্যাপ্ত হৈ গ'ল। ইয়াৰ আগলৈকে কিন্তু ভাগৱত এই ধৰণে মনুষ্যৰ হৃদয়ে হৃদয়ে মস্তিষ্কে মস্তিষ্কে অমৃত ধাৰা ৰূপে প্ৰবাহিত হোৱা নাছিল, হোৱাৰ সুযোগ নাছিল। পৰীক্ষিতৰ তৰুণ কালতে পৰীক্ষিতৰ মৃত্যুমুখী হৈ মহাৰাজ পৰীক্ষিতৰ জীৱনৰ এইটো সৰ্বশ্ৰেষ্ঠ ত্যাগ, যে তেওঁ যদি এই ত্যাগটো নকৰিলেহেঁতেন তেতিয়াহ'লে আজি হয়তো আমি এই ধৰণে ভাগৱত শাস্ত্ৰ পালোহেঁতেন নে নাই, এইটো সন্দেহৰ আৱৰ্ত। যি কি নহওক, নিগম কল্পতৰুৰ গলিতম ফলম সুখ মুখত দ্ৰৱ সংযুক্তম, সুখ মুখৰ দ্বাৰা দ্ৰৱ সংযুক্ত হোৱা